সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিম আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। হয়, নমস্কাৰ। ছাৰ, কি নাম আপোনাৰ? মোৰ নাম মহেশ কুমাৰ। ছাৰ, ক'ৰ পৰা আহিছে আপুনি?
মোৰ ঘৰ হ'ল গাঁও খটকৰ, ডিষ্ট্ৰিক্ট সোনিপাত, হাৰিয়ানা আৰু বৰ্তমান ঠিকনা মতি বাগ গভৰ্ণমেণ্ট একমডেশ্যন, নতুন দিল্লী। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা আপুনি নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা 1 নৱেম্বৰ 2009ত লৈছিলোঁ। ছাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি আন কিবা ভক্তি সাধনাও কৰিছিলনে? হয়, নিশ্চয়। মই ট্ৰেডিশ্যনেলি হিন্দু পৰম্পৰাৰ অনুসাৰে ভক্তি কৰিছিলোঁ আৰু মই মোৰ সম্পূৰ্ণ পৰিয়াল, মা দেউতা, বংশদেশ সন্ত সতপাল মহাৰাজৰ সৈতেও জড়িত আছিলোঁ। তেওঁৰ পৰা আমি নাম দীক্ষা লৈ থৈছিলোঁ। মই লোৱা নাছিলোঁ, মোৰ পেৰেণ্টছে লৈ থৈছিলে। ছাৰ আপুনি যি ট্ৰেডিশ্যনেলি ভক্তি সাধনা কৰিছিল তাৰ পৰা আপুনি কি লাভ পালে? চাওক, কৰ্ম অনুসৰিতো অলপ লাভ পাইছিলোঁ আমি, কিন্তু লোকচান যদি মই কওঁ আপোনাক, এফালৰ পৰা চালে লাভ একোৱেই নাপালোঁ। হেণ্ড টু মাউথ আছিল আৰু লোকচান আমাৰ বহুত বেছি হৈছিল। মই সৰু থাকোঁতে দেৱালীৰ দিনা, যাক আমি বহুত ট্ৰেডিশ্যনেলি ফ'ল' কৰোঁ, চেলিব্ৰেট কৰোঁ, মোৰ সোঁফালৰ চকুত ফটকা লাগি 4.5 বছৰ বয়সত সোঁফালৰ চকুটো বেয়া হৈ গ'ল। বাওঁফালৰ চকুটো 2-2.5 বছৰৰ পিছত বেয়া হৈ গ'ল যেতিয়া মই 3rd ষ্টেণ্ডাৰ্ডত আছিলোঁ। স্কুলত পঢ়িয়ে দৃষ্টি নোহোৱা হ'ল, গতিকে এইটো ডাঙৰ লোকচান হ'ল। পিছত মই হংস দেশৰ লগত জড়িত হ'লোঁ। সতপাল মহাৰাজদেৱৰ পৰা নাম উপদেশ ল'লে আমাৰ মা দেউতাই, আৰু তালৈ 1986ৰ পৰা 1989লৈকে গৈ আছিলে। তাৰ পাছত এনেকুৱা স্থিতি আছিলে, আমাৰ ঘৰৰ অৱস্থা ইমান দুৰ্বল আছিলে যে খোৱা বোৱাৰ বহুত নাটনি হৈ গৈছিল আৰু পইচাৰো বহুত নাটনি হৈছিলে, আৰু ঘৰৰ অৱস্থা বহুত বেয়াৰ দিশে গতি কৰিছিল। আৰু 2004ত মোৰ চাকৰি হৈছিল এয়াৰফ'ৰ্চত টেলিফোন অপাৰেটৰৰ, আৰু সেই বছৰে হাৰিয়ানাৰ SS টিচাৰতো মোৰ চিলেকশ্যন হৈছিলে। মেডিকেলো কৰাইছিলোঁ মোৰ, কিন্তু কালৰ প্ৰভাৱ এনেকুৱা আছিলে, প্ৰকোপ এনেকুৱা আছিলে যে সেই চাকৰিটো মোৰ হাতৰ পৰা ওলাই গ'ল। ভাবিছিলোঁ ৰিজাইন দি আহি এয়াৰফ'ৰ্চত জইন কৰিম, কিন্তু নোৱাৰিলোঁ। চাকৰি গ'ল। 2008ত মোৰ ল'ৰাটোৱে বিচনাৰ পৰা পৰি গ'ল, আৰু পৰিয়ে সি অচেতন হ'ল। এবছৰৰ আছিলে সি, আৰু তাক ছফদৰজন হস্পিটেল নতুন দিল্লী লৈ গ'লোঁ। তেতিয়া ডক্টৰে ক'লে কোমাত যাবই। তাৰ ব্ৰেইনত ক্লটিং হৈছিলে। স্কেন কৰাৰ পাছত তেওঁলোকে চেক কৰিলে, ক'লে ইমিডিয়েট অপাৰেশ্যন কৰিব লাগিব, আৰু ক'লে যে বাওঁফাল অচল হ'ব পাৰে। কনচিকুৱেণ্টলি তাৰ বাওঁফালৰ শৰীৰ পেৰালাইজ হ'ল, ব্ৰেইন এবনৰ্মেল হৈ গ'ল, মুখখন বেকা হৈ গ'ল, আৰু তাৰ ফিটছো আহিব ধৰিছিলে। মানে 20-25 দিনলৈকেতো সি ICUতে আছিল। ইমান বেছি সংকটৰ লগত যুঁজি আছিলোঁ যে 6 পে কমিশ্যনত যেতিয়া মোৰ চেলাৰী ইনক্ৰিজ হৈছিলে, মই টেলিফোন অপাৰেটৰ আছিলোঁ LDC স্কিলত, আৰু ইমানৰ পাছতো আমি অভাৱতেই চলি আছিলোঁ। বুজাই নাছিলোঁ কি হৈ আছিলে যে যিমানেই চেলাৰী পাইছিলোঁ সিমানেই গুচি গৈছিলে, আৰু ডাঙৰ ল'ৰাটোৰ কাৰণে পণ্ডিতসকলৰ পাল্লাত পৰি গৈছিলোঁ। আৰু তেওঁ মোৰ আঙুঠিটোও লৈ লৈছিলে পুখৰাজ পাথৰ ভৰাবৰ কাৰণে। ইয়াৰ বাবে 20-25 হাজাৰ টকাৰ লোকচানো হৈছিলে। আৰু তাৰ পৰাই গম পালোঁ, এদিন তাৰ মুখৰ পৰাই ওলাইছিল, মই সোধাত কৈছিলে যে কোনোবা ডাঙৰ গ্ৰাহক আনক, যাৰ পৰা ভাল পইচা পাব পাৰোঁ, পান্না বনাব পাৰোঁ। মই বৰ দুখ পালোঁ। মই ভাবিলোঁ যে মোক তেওঁলোকে লুটি পেলালে। আমাৰ মা দেউতা হংস দেশৰ লগত জড়িত আছে 1985ৰ পৰা, আৰু ময়ো তেওঁৰ লগত গৈছিলোঁ। মান্থলি আমাৰ ঘৰত মেগাজিনো আহিছিলে, আৰু তেওঁলোকৰ যোগ ভক্তিও কৰিছিলোঁ সকলো দেৱতাৰ। সতপাল মহাৰাজৰ আমি একদম পূজা কৰি আছিলোঁ, ফিজিকেলি পূজা। ছাৰ আপুনি কৈছে যে হংসাদেশ সতপালৰ ভক্তি সাধনা কৰিছিলে, আৰু আন ভক্তি সাধনাও আপুনি কৰিছে, কিন্তু আপুনি সৰুৰে পৰা বহুত লোকচান পালে। আপোনাৰ প্ৰথমতে এটা চকু বেয়া হ'ল, আৰু চাওঁতে দ্বিতীয় চকুটোও বেয়া হ'ল। তাৰপিছত আপোনাৰ আৰ্থিক অৱস্থাও বেয়া হ'ল, আৰু আপোনাৰ যেতিয়া পুত্ৰ জন্ম পালে তাৰ লগতো একেই অৱস্থা হ'ল যে তাৰো পেৰালাইচিছ হৈ গ'ল। তেন্তে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিল? অক্টোবৰ 2009ৰ কথা। মই সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগলৈ অহাৰ বাবে দোহা শুনিবলৈ পাইছিলোঁ যে মেলে থেলে যাইয়ে মেলে হোত মিলাব, जहाँ पानी पत्थर पूजते वहाँ साधु संत मिल जात। অক্টোবৰ 2009ত দশমীৰ যি দেৱীৰ পূজাত মেলা বহে দিল্লীৰ নৰেলাত, মোৰ দেউতা গৈছিলে ভাইটিৰ লগত। তেতিয়া দেউতা গৈছিলে সকলোকে লৈ দেৱীৰ পূজা কৰিবলৈ। দেউতাই তাত 2জন সাধুৰ ৰূপত ব্যক্তি পালে, আৰু তেওঁলোকে ভক্তিৰ সদাগৰ নামৰ কিতাপ তেওঁক ক'লে, অনুৰোধ কৰিলে আপুনি ল'বনে? তেতিয়া দেউতাই ভাবিলে যে 10 টকাৰতো একো ভেলুৱেই নাই। তেওঁ তৎক্ষণাত কিতাপখন ল'লে আৰু পঢ়িব ল'লে। তেওঁ কিতাপখন পঢ়িলে দুবাৰকৈ, আৰু তেওঁ মোক ক'লে
কালৰ কথা যে গীতাৰ জ্ঞান কালে দিছিলে, কৃষ্ণই দিয়া নাছিলে। মই আচৰিত হ'লোঁ আৰু মই ভয় খালোঁ। মই বহুত ভয় খাইছিলোঁ আৰু মই ক'লোঁ যে দেউতা আকৌ এবাৰ সেইখন পঢ়ক। তাৰপাছত দেউতাই কিতাপখন আকৌ এবাৰ পঢ়ি মোক শুনালে। অক্টোবৰ 2008 নৰ শেষৰ ফালৰ কথা। আকৌ তাত মই ক'লোঁ যে দেউতা এনেকুৱা কিবা ইণ্টাৰভিউ চাওক য'ত কাৰোবাৰ নিউৰলজিকেল প্ৰব্লেম আছে। তেতিয়া ভাগ্যে পালোঁ সতীশ মেহৰাৰ মিছেছৰ যি হৈছিলে। তেওঁলোকক ফোন কৰিলোঁ, হয় আমাৰ লগত তেনেকুৱাই হৈছে, আপোনালোক তালৈ যাওক, আপোনাৰ ল'ৰাটোক লৈ যাওক, পৰমাত্মা গুৰুদেৱ ভগৱানে আপোনাক দয়া কৰিব। আমাৰ বিশ্বাস হোৱা নাছিলে, তথাপিও ভাবিলোঁ যে এবাৰ গৈ চাওঁ। আমি হংসদেশ গৈছিলোঁ সকলো বস্তু লৈ, সতপাল মহাৰাজৰ তালৈ, হৰিদ্বাৰলৈ। আমি ঠিক তেনেকৈ আমাৰ বেগ বান্ধি ল'লোঁ বিচনাৰ সৈতে, বাচনৰ সৈতে, আৰু আমি বৰৱালা আশ্ৰমৰ ফালে সন্ত ৰামপালদেৱ মহাৰাজৰ তালৈ যাবলৈ ওলালোঁ ৰেলেৰে। যেতিয়া আশ্ৰম গৈ পালোঁ তেতিয়া আমাক ক'লে যে আপোনালোকে ইমানবোৰ বস্তু অনাৰ প্ৰয়োজন নাছিল, এতিয়া আপোনালোকে কৃপা কৰি বস্তুবোৰ ইয়াত থৈ দিয়ক। তেওঁলোকে আমাক সসন্মানে বস্তুবোৰ ৰাখিলে, আমাক বহুত সন্মানেৰে সাৱটি ধৰিলে, আহাৰ কৰালে, আৰু আমি 1 নৱেম্বৰ 2009 নাম ল'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ দৰ্শন কৰিলোঁ। আমি আমাৰ দুখৰ কথাবোৰ দৰ্শনৰ সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত ক'লোঁ আৰু সকলোবোৰ কথা কৈ দিলোঁ 5 মিনিটৰ ভিতৰত। তেওঁ ক'লে ধৈৰ্য ৰাখা আৰু ভগৱানৰ, ঈশ্বৰৰ আপোনাক যি মন্ত্ৰ দিয়া হৈছে তাৰ উচ্চাৰণ সেইবোৰ পঢ়া আৰম্ভ কৰি দিয়া, ভগৱানে দয়া কৰিব। আৰু সেইদিনাৰ পৰা আজিলৈকে দিনে দিনে মই উন্নতি কৰিব ধৰিলোঁ। ছাৰ, আগতে আপুনি বহুত বেছি দুখত আছিল। তাৰপিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিল। তাৰপিছত আপুনি আপোনাৰ সকলোবোৰ দুখৰ কাহিনী 5 মিনিটতে কৈ দিলে তেওঁক। আৰু সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে আপুনি ধৈৰ্য ৰাখক, পৰমাত্মাই আপোনাক সহায় কৰিব। তেন্তে কি সন্ত ৰামপালদেৱ মহাৰাজৰ কথা সঁচা হ'লনে? তেওঁৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কিবা লাভ হ'লনে? চাওক, যেতিয়া নিয়ম আছিলে ঘৰত যে আপোনালোকে আন কোনো পূজা কৰিব নালাগে, আৰু এইটো কথা সঁচা, যেতিয়া মোৰ সন্তান 2008 বিচনাৰ পৰা পৰিছিল তেতিয়া আমাৰ হংসদেশ, সতপাল মহাৰাজ, দেৱী দেৱতাৰ পৰাতো মোৰ মন একেবাৰে আঁতৰি গৈছিল। এনেকুৱা লাগিছিলে বাহিৰত পেলাই দিম, কিয়নো মই ইমান ডাঙৰ আঘাত এটা পাইছিলোঁ। নিজেই মই ভুগিছিলোঁ দৃষ্টিশক্তিৰ সমস্যাত, আৰু মোৰ ল'ৰাটোৰো এনেকুৱা হৈ গ'ল। গতিকে বহুত মোৰ মনটো এনেকুৱা লাগিছিল যেন ছুচাইডে কৰি পেলাম। আৰু পিছত যেতিয়া মই নাম ল'লোঁ, মন্ত্ৰ জপ কৰিলোঁ আৰু ঘৰলৈ আহিলোঁ। নাম লোৱাৰ পাছত 2 নৱেম্বৰ 2009 যেতিয়া মই ঘৰলৈ আহিলোঁ, লগে লগে লাভ হোৱা নাছিল। প্ৰেক্টিকেলি কওঁ, কিয়নো ইয়াৰ উত্তৰ মই পাছতহে পালোঁ। মোৰ লাভ হোৱা নাছিল, কিন্তু মই মন্ত্ৰ জপ কৰা আৰম্ভ কৰি দিছিলোঁ। মই, মোৰ পত্নী আৰু মা দেউতাই। আকৌ 1 মাহৰ পাছত মোৰ বন্ধু মূলচন্দ, যিজন দিল্লী গভৰ্ণমেণ্টৰ টিচাৰ, তেওঁৰ ল'ৰাটোৰ ব্ৰেইন টিউমাৰ হৈছিল। মই ক'লোঁ, চোৱা, আমি নামটো লৈ ল'লোঁ। নিজৰ সন্তানৰ কাৰণে তেজো জমা কৰাইছিলে জিবি পণ্টত। 2টা ব্ৰেইন টিউমাৰ আছিলে। ডক্টৰে কৈছিলে যে চহৰৰ বাহিৰত অপাৰেশ্যন কৰিব লাগিব। গতিকে কৃপা কৰি এবাৰ বৰবালালৈ নিশ্চয় লৈ যাওক, পিছত আপুনি যি কৰে কৰিব। তেওঁ গ'ল, মোৰ মা দেউতাও লগতে গাড়ীত গ'ল বৰবালা, আৰু তেওঁ নাম ল'লে। আৰু তেওঁৰ সন্তানৰ ব্ৰেইন টিউমাৰৰ অপাৰেশ্যন, য'ত ডক্টৰে কৈছিলে যে আমি চহৰৰ বাহিৰত কৰিম। কিন্তু যেতিয়াই নাম ল'লে ডিচেম্বৰ 1, 2009, আৰু তাৰ 2 দিন পিছত জিবি পন্থলৈ গ'ল। ডক্টৰকতো টেষ্ট দিয়ে থৈছিলে 29 নৱেম্বৰত। গতিকে কওক অপাৰেশ্যন কেতিয়া কৰিব? ডক্টৰে পিছুৱাই গৈ থাকিল। শেষত ক'লে, আৰে ভাই, যিখন গাঁৱত যোৱাই নহয় তাৰ এড্ৰেছ কিয় সুধি আছা? আল্টিমেটলি ব্ৰেইনৰ অপাৰেশ্যন কৰিবলগীয়া নহ'ল। যদি তাৰ অপাৰেশ্যন হৈ গ'ল হয়, তেতিয়া মোৰ সন্তানৰ দৰে তাৰ সন্তানৰো দুৰ্গতি হ'ল হয়, এটাই সন্তান। তেতিয়া মই ভাবিলোঁ যে এয়া কি হ'ল? মোৰ বন্ধুৱে তৎক্ষণাত লাভ পালে, কিন্তু মোৰ সন্তানেতো আজিলৈ খোজকাঢ়িব পৰা নাই, যিটো ডক্টৰে কৈছিলে কেতিয়াও নোৱাৰিব বুলি। ডক্টৰ কপিল ছফদৰজন হস্পিটেলৰ পৰা গ'লেই কৈছিলে যে ইয়াক খুওৱা বুওৱা শুশ্ৰূষা কৰা, ই খোজকাঢ়িব নোৱাৰে। গতিকে গুৰুদেৱৰ সৎসংগত যেতিয়া মই শুনি আছিলোঁ, ডিচেম্বৰ জানুৱাৰী 2010 আহি পৰিছিলে, ফেব্ৰুৱাৰী আহি পৰিছিলে, তেতিয়া গুৰুদেৱে কৈছিলে যে যি ধৰণে ঠাণ্ডা দিনত সকলোৱে কম্বল উৰে, আৰু কাৰোবাৰ ঠাণ্ডা বেছিকৈ লাগে, কাৰোবাৰ কমকৈ, আৰু কাৰোবাৰ নালাগে। ইয়াৰ অৰ্থ মই বুজি পালোঁ যে যাৰ লাভ সোনকালে হয় তেওঁৰ পুণ্য বেছি থাকে, পাপ কৰ্ম কম থাকে। গতিকে মোৰ বন্ধুৰ পাপ কৰ্ম নিশ্চয়কৈ কম আছিলে, সেয়ে তেওঁ তৎক্ষণাত লাভ পালে। আৰু মই বেয়া আছিলোঁ, বেছিকৈ মই পাপ কৰ্ম কৰিছিলোঁ। গতিকে আমি লাভ পাবলৈ 1 বছৰ লাগি গ'ল। 1 বছৰৰ পিছত মোৰ সন্তান লাহে লাহে ভৰি মাটিত থ'বলৈ ধৰিলে। 3 বছৰৰ বয়সত নৱেম্বৰ 2010 আহি গ'ল, আৰু সি ৱালত ধৰি খোজকাঢ়িবলৈ আৰম্ভ কৰিলে। আৰু
আজি তাৰ ভৰি প্ৰায়ে নিয়ন্ত্ৰণত আছে। অলপ অলপ অসুবিধা হয় কিন্তু নিয়ন্ত্ৰণতে আছে। ব্ৰেইনটো এবনৰ্মেল হৈ আছে কিন্তু শুনিব পৰা হৈ আছিলে। এইটোও হয় যে ইমান সোনকালেনো কেনেকৈ লাভ পাম। গতিকে এটা মেডিকেল এনেকুৱা হ'ল আৰু ইয়াৰ উত্তৰ মই সৎসংগত পালোঁ যে যদি কাৰোবাৰ পাপকৰ্ম বেছিকৈ থাকে সি ফল দেৰিকৈ পায়। পোৱাটো নিশ্চয় পায়, লাহে লাহে বেটাৰী চাৰ্জ হয়। আমাৰ বেটাৰীটো ডিছচাৰ্জ আছিল। মই আৰু এটা কথা কওঁ যে 1 নৱেম্বৰ 2009ৰ পৰা যেতিয়া মই জড়িত, গতিকে লাহে লাহে মোৰ পুণ্য বাঢ়িবলৈ ধৰিলে আৰু মই লাভ পাব ধৰিলোঁ। 1 নম্বৰ, চাকৰিত মোৰ লাভ। মই যিদিনাখন মোৰ 2012ত যেতিয়া মোৰ ল'ৰা হ'ল তেতিয়া মোৰ প্ৰমোশ্যন হ'ল। মই UDC স্কেলত আহিলোঁ আৰু পৰমাত্মাৰ আশীৰ্বাদত, সন্ত ৰামপালদেৱ মহাৰাজৰ আশীৰ্বাদত, যি ডাঙৰ ল'ৰাটো মোৰ অসুস্থ হৈ পৰিছিল, যেতিয়া মোৰ দ্বিতীয় সন্তান হ'ল তেতিয়া তেওঁলোকে তাৰ নাম চাহিল কুমাৰ ৰাখিলে। 9 জুন 2012ত দ্বিতীয়টো সন্তান হ'ল আৰু মোৰ প্ৰমোশ্যনো হ'ল। আৰু ইফালে টেলিফোন অপাৰেটৰৰ মোৰ কেছ চলি আছিলে। আৰু ডিচেম্বৰ 2014ৰ কথা আছিল যেতিয়া ফাইনেল ডিচিশ্যন আহিবলগীয়া আছিল। মই কোৰ্টত থিয় হৈ আছিলোঁ, জাজৰ সন্মুখত আমি থিয় হৈ আছিলোঁ আৰু মই সৎনামৰ জব কৰি আছিলোঁ। আৰু জব কৰি কৰি জাজে যি ডিচিশ্যন লৈছিলে, আমি ভবা নাছিলোঁ যে প্ৰথম ডেটতে সেই হেয়াৰিঙতে ফাইনেল ডিচিশ্যনটো আহি যাব। আৰু জাজে আমাক ফাইনেল ডিচিশ্যন শুনাই দিলে যে এওঁলোকক বেনিফিট দিয়া যাওক আৰু টেকনিকেল প্ৰমোশ্যন দিয়া যাওক। গতিকে আমি 2015ত সম্পূৰ্ণ এৰিয়াৰ পালোঁ 2.5 লাখ টকা আৰু মই 4200 গ্ৰেডত আহি গ'লোঁ। গতিকে ইমান ডাঙৰ লাভ মোৰ সেই চাকৰিত হৈছিল। আৰু ইমানেই নহয়, 2008ত মই যি পলিটিকেল ছায়েন্সত MA কৰি আছিলোঁ আৰু যেতিয়া মোৰ MA হ'ল, নাম লোৱাৰ আগত 57% আছিল। আৰু যেতিয়া মই নাম ল'লোঁ নৱেম্বৰ 2009ত, তেতিয়া মোৰ পেপাৰ এখন ৰিভেলুৱেট কৰিছিলোঁ, নম্বৰ বাঢ়িছিল আৰু MA ফাইনেল ইয়েৰত মোৰ 70% আহিছিল। আৰু মই যিজন ৰাইটাৰক লিখুৱাইছিলোঁ, নাজানো মোৰ ভিতৰৰ পৰা সকলোবোৰ ওলাই আহিছিলে আৰু সি লিখি গৈছিলে আৰু মোৰ ইমান ভাল পাৰ্চেণ্টেজ আহিল। মই আৰু ক'ব বিচাৰিছোঁ যে যিজনে মোৰ পেপাৰ লিখে তেওঁ 1 বেটছ জুনিয়ৰ হয় আৰু ষ্ট্ৰীমো বেলেগ হয়। আমাৰ ষ্ট্ৰীমতকৈ বেলেগ ষ্ট্ৰীম হয় যিজনে পেপাৰ লিখে, যাতে আমাক কোনো পৰিস্থিতিতে সহায় কৰিব নোৱাৰে। গতিকে মোৰ MAত ফাৰ্ষ্ট ডিভিজন আহিল আৰু UGC নেটত মই এণ্ট্ৰেঞ্চ দিবলৈ আৰম্ভ কৰি দিলোঁ। কিন্তু 4-5টা এটেম্প কৰাৰ পাছতো যেতিয়া ডিচেম্বৰ 2012ত যেতিয়া মই ভাবি আছিলোঁ আৰু এবাৰ এটেম্প কৰি চাওঁ, যেতিয়া মই এক্সাম দিবলৈ গৈছিলোঁ সঁচাকৈ পেপাৰখন বহুত টান আছিল আৰু মই ভবা নাছিলোঁ এনেকুৱা হ'ব বুলি। মই মেক্সিমাম এনচাৰ অনুমানিকভাৱে সৎনামৰ জব কৰি ABCD কৰি মই কৈ গ'লোঁ আৰু মোৰ ৰাইটাৰজনে টিক মাৰি গ'ল। তাৰ পাছত ঘৰলৈ আহি মই ভাবিলোঁ যে আকৌ আৰু নেটৰ পৰীক্ষা নিদিওঁ। পিছত বন্ধুসকলে ক'লে, আৰে ৰিজাল্ট আহিছে, তুমি এবাৰ চাইটো লোৱা। মই ক'লোঁ যে মই নাচাওঁ, মোৰ ক'ত হ'বনো। পিছত চোৱাত দেখিলোঁ UGC নেট ক্লিয়াৰ। যিসকলে PhDত এনৰোল হৈ যায় তেওঁলোকেও নেট ইমান সহজে নাপায়। মই PhDও কৰা নাছিলোঁ, মোৰ MAহে আছিল, কিন্তু মোৰ নেট ক্লিয়াৰ হৈ গ'ল পৰমাত্মাৰ আশীৰ্বাদত, সৎনামৰ জব কৰি কৰি। আৰু মই অনুমান কৰি কৰি এনচাৰ টিক কৰাই গৈ আছিলোঁ। আকৌ 2012ত জুলাইত মই সন্ত ৰামপালদেৱ মহাৰাজৰ সন্মুখত থিয় হৈ আছিলোঁ আৰু দৰ্শনৰ বাবে আহিছিলোঁ। তেতিয়া মই গুহাৰি জনালোঁ, প্ৰাৰ্থনা কৰিলোঁ যে মালিক, মই শিক্ষকৰ পৰীক্ষা বহুত দিওঁ কিন্তু একো নহয়, এতিয়া মই কি কৰোঁ? তেতিয়া পৰমাত্মাই ক'লে, সন্ত ৰামপালদেৱ মহাৰাজে ক'লে যে তুমি অলপ ৰোৱা, অলপ অপেক্ষা কৰিব লাগিব। 2টা বচনেই কৈছিল তেওঁ। তেতিয়া মই বুজি পাই গৈছিলোঁ কিমান ৰ'ব লাগিব। ইতিমধ্যে মই TGT ছ'চিয়েল ছায়েন্সত দিল্লী গভৰ্ণমেণ্টত এক্সাম দিছিলোঁ আৰু TGT পলিটিকেল ছায়েন্সৰ কাৰণে মই ফৰ্ম এপ্লাই কৰি দিছিলোঁ। আকৌ 2014ত মই স্পেচিয়েল এডুকেশ্যন টিচাৰ দিল্লীত এডুকেশ্যনত মই এপ্লাই কৰিছিলোঁ DSSBৰ মাধ্যমেৰে। আৰু যেতিয়া মই ভাবিলোঁ কি হৈ আছে, 2 বছৰ হৈ গ'ল, মেইলটো মোৰ অহাই নাই। কিন্তু মোৰ বিশ্বাস আছিল যে সন্ত বসন্ত পলতে নেহি পলট যায় ব্ৰহ্মাণ্ড। 2016ত মোৰ স্পেচিয়েল এডুকেশ্যনত মোৰ ছিলেকশ্যন হ'ল। তাৰ পাছত কোৰ্টত কেছ লাগিল, তেওঁলোকে মোক ৰিজেক্ট কৰি দিলে। ডকুমেণ্টৰ কাৰণে মই কোৰ্টলৈ গ'লোঁ, কোৰ্টৰ ডিচিশ্যন মোৰ ফেভাৰত আছিল আৰু মই জিকি গ'লোঁ। তাৰ পৰা মোৰ এপইণ্টমেণ্ট লেটাৰ DSSBয়ে পঠিয়ালে, ডিৰেক্টৰ অফ এডুকেশ্যনৰ ফালৰ পৰা আহিল। TGT ছ'চিয়েল ছায়েন্সতো মোৰ ছিলেকশ্যন হ'ল 2017ত, 2টা ভেকেঞ্চিত হ'ল। তাৰ পাছত মই এয়াৰফ'ৰ্চৰ টেলিফোন অপাৰেটৰৰ পষ্টটোৰ পৰা ৰিজাইন দি TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ আৰু লগে লগে মোৰ PGT পলিটিকেল ছায়েন্সতো হৈ গ'ল 4800 গ্ৰেড পেড। গতিকে মোৰ 3টা ভেকেঞ্চিত ছিলেকশ্যন হৈছিলে। মই বহুত ভাগ্যৱান যে এনেকুৱা কাৰো লগতেই নহয়
এই সকলো প্ৰভাৱ সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বাবেই হ'ল। নহ'লেতো মই ইমান পৰীক্ষা দিছিলোঁ, কিন্তু হাৰিয়ানালৈ গৈ গৈও মই ইণ্টাৰভিউ দি আহিছিলোঁ, কিন্তু ক'তোৱে একো হোৱা নাছিল। কিন্তু 2009ত নাম লোৱাৰ পিছত 2017ত 3টা পোষ্টত ছিলেকশ্যন হৈছিল আৰু মই TGT ছ'চিয়েল ছায়েন্সত জইন কৰিলোঁ। 3 মাহৰ পাছত ৰিজাইন কৰি PGT পলিটিকেল ছায়েন্সলৈ মই আহিলোঁ আৰু এতিয়া 11-12ক পঢ়াওঁ মতিবাগত। আৰু আজি মোৰ চেলাৰী 73,000 আৰু এতিয়া মই এয়াৰফ'ৰ্চতকৈ 9,000 টকা বেছি চেলাৰী লৈ আছোঁ। গতিকে এই লাভ মই পালোঁ তন মন আৰু ধন সকলো ফালৰ পৰা পৰিপূৰ্ণ। এতিয়া মই সুখ পাই আছোঁ সকলো ফালৰ পৰা। ছাৰ, আপুনি কৈছে যে আপোনাৰ দৃষ্টি জন্মৰ পৰাই নাছিল, সৰুৰ পৰাই আপোনাৰ আই চাইডত প্ৰব্লেম আছিল। তাৰ পিছতো যি জ্ঞান সন্ত ৰামপালদেৱ মহাৰাজে আপোনাক দিছে সেয়া আপুনি বুজি পালে। য'ত নেকি এই বিশ্বত চকু থকাৰ পিছতো তেওঁলোকে শাস্ত্ৰ পঢ়িব নোৱাৰে। গতিকে যিসকল শ্ৰদ্ধালুৱে চাই আছে তেওঁলোকক কি বাৰ্তা দিব? মই এইটোৱে বাৰ্তা দিবলৈ বিচাৰোঁ যে আপোনালোকে সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক শুনক, বুজক আৰু তেওঁৰ শৰণলৈ আহক। কিয়নো আমিও নকল মাৰ্গত চলি আছিলোঁ আৰু আমি বহুত আঘাত পাইছোঁ। কাৰণ এইটো কথা সঁচা, কিছুমান এনেকুৱাও আছে যিসকল নকলি গুৰুৰ শৰণত আছে আৰু তেওঁলোকে লাভপ্ৰাপ্ত কৰি আছে, কিন্তু তেওঁলোকৰ আগৰ জন্মৰ সংস্কাৰ ইমান ভাল, পুণ্য ইমান, বেটাৰী চাৰ্জ হৈ আছে, কিন্তু অনুভৱ কৰা নাই। যিদিনাখনে ডিছচাৰ্জ হৈ যাব এই বেটাৰী, তেওঁলোকে তৎক্ষণাৎ একোৱে লাভপ্ৰাপ্ত নকৰিব। গতিকে মই কওঁ যে सतगुरु के शरण में आने से आई तले बला, जो मस्तक में सूरी हो ओ काटे में तल जा। गुरुबिन माला फेरते गुरुबिन देते दान, गुरुबिन दोनों निष्फल है चाहे पूछे वेद पुराण। গতিকে সন্ত ৰামপালদেৱ মহাৰাজে নিশ্চিত ৰূপত জ্ঞানৰ বিস্ফোৰণ কৰি দিলে আৰু সেই যি গুপ্ত ধন আমাৰ ঘৰতেই পুতি থোৱা আছিলে আমি গম পোৱা নাছিলোঁ আৰু সেয়া খান্দি উলিয়াই দিলে ইলেক্ট্ৰনিক মিডিয়াৰ মাধ্যমেৰে। আৰু আজি ছ'চিয়েল মিডিয়াত, আজি ইণ্টাৰনেটত সকলোবোৰ চাব পাৰে, নিজে সেইবোৰ শুনিব পঢ়িব পাৰিব আৰু চিডিৰ মাধ্যমেৰে। আৰু যিজন সন্ত এতিয়া জেলত আছে বৰ্তমানৰ সময়ত, কিন্তু 6টাকৈ চেনেলত সৎসংগ আহে আৰু সকলো ভক্তক অল অভাৰ ইণ্ডিয়াত আৰু এতিয়া আউট অফ ইণ্ডিয়াতো আছে, সকলোৱে একে সমানে লাভ পাই আছে। মাত্ৰ বিশ্বাসৰ কথা। যিসকলে আহি বিশ্বাস কৰিলে মানি লওক যে তেওঁলোকে ঘৰত বহিয়ে বহুত লাভ পাই আছে। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ বহুত সৰল উপায় আছে, যে আপুনি ইণ্টাৰনেটতো তেওঁৰ সৎসংগ, তেওঁৰ প্ৰবচনক চাৰ্চ কৰিব পাৰে আৰু ভাৰতৰ অনেক টিভি চেনেলত এওঁৰ সৎসংগ টেলিকাষ্ট হয় ৰাতিপুৱা গধূলি। তেওঁৰ সৎসংগত তলৰ এটা শাৰী আহি থাকে আৰু তাত দিয়া মোবাইল নম্বৰত কণ্টেক্ট কৰি যি আপোনাৰ নিয়েৰেষ্ট তাত নিশ্চয় কোৱাৰ্ডিনেটৰ থাকিব, তালৈ খবৰ গুচি যাব। আপোনাৰ ওচৰলৈ তেওঁলোকৰ লিটাৰেচাৰো আহি যাব আৰু তাত আপুনি ফ্ৰী অফ কষ্ট নামদান ল'ব পাৰিব। ধন্যবাদ ছাৰ। থেংকছ এলট। ধন্যবাদ মোক সুযোগ দিয়াৰ বাবে। আৰু এয়া মোৰ সৌভাগ্য যে মই মোৰ এই কথাখিনি সমগ্ৰ দেশৰ আগত সংসাৰৰ সন্মুখত ৰাখিব পাৰিলোঁ। ধন্যবাদ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সেয়াটো হাঁচি গাঁও হয়, হাঁচি চহৰ। গতিকে তাত যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ মন্ত্ৰ নম্বৰ 17 স্পষ্ট কৰা হৈছে যে সেই পৰমাত্মাটো গুপ্ত আৰু মই ব্ৰহ্ম, মোৰ ওম নাম, মই ব্ৰহ্মলোকত থাকোঁ। আৰু যজুৰ্বেদ অধ্যায় নম্বৰ 40 শ্লোক নম্বৰ 10 স্পষ্ট কৰিছে, বেদৰ জ্ঞানদাতাই কয় যে কোনোবাই পৰমাত্মাক সম্ভৱত বুলি কয়, সম্ভৱত মানে জন্ম লয় শ্ৰীৰাম শ্ৰীকৃষ্ণৰ ৰূপত, আৰু কোনোবাই অসম্ভৱাত বুলি কয় যে তেওঁ জন্মই নলয়, অজন্মা, অদৃশ্য, তেওঁ নিৰাকাৰ, তেওঁ জন্ম নলয়। তাক স্পষ্ট কৰিছে যে সেই পৰমাত্মাই জন্ম লয় অথবা নলয়, কি স্বৰূপত আছে, কেনেকুৱা হয়, কেনেকৈ পোৱা যায় তাৰ তথ্য তত্ত্বদৰ্শী সন্তই কয়, তেওঁৰ পৰা শুনা।
গতিকে এওঁলোকে সংস্কৃতটো পঢ়িছিলে ঋষিসকলে, কিন্তু তেওঁলোকে এইটো নাচালে যে কোনো আন এওঁলোকতকৈ বেলেগ সন্ত আছে, সেই জ্ঞান অন্য। শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 স্পষ্ট কৰিছে যে অৰ্জুন, মই যে এতিয়া অধ্যায় নম্বৰ 4 শ্লোক 25 পৰা 31লৈকে যিবোৰ সাধনা যিয়ে যেনেকৈ কৰি আছে, কোনোবাই যোগ সাধনা কৰে, কোনোবাই দেৱতাৰ পূজা কৰে, কোনোবাই অধ্যায় কৰে, যেনেধৰণৰ গীতা পঢ়িছে, বেদৰ কিবা মন্ত্ৰ জপ কৰিছে, এওঁলোকে নিজৰ নিজৰ সাধনাক পাপ নাহক বুলি ভাবে। কিন্তু 4ৰ্থ অধ্যায়ৰ 32 নম্বৰ শ্লোকত কৈছে যে এই যজ্ঞবোৰৰ তথ্য, যজ্ঞ মানে ধাৰ্মিক অনুষ্ঠানৰ সঁচা ভক্তিৰ তথ্য সচিদানন্দ ঘনব্ৰহ্মই নিজৰ মুখ কমলেৰে কৈছে, সেই বাণী তাত বিস্তাৰিতভাৱে কৈছে, সেই তত্ত্বদৰ্শী সন্তই, সেয়া তত্ত্ব জ্ঞান। ইয়াত এই অনুবাদকৰ্তাসকলে, গীতাৰ অনুবাদকসকলে এটা ডাঙৰ ভুল কৰি থৈছে। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 32 এটা ব্ৰহ্মণে মুখে শব্দ আছে। এওঁলোকে ইয়াত ব্ৰহ্মণেৰ অৰ্থ কৰি দিলে বেদৰ বাণী, ব্ৰহ্মণে মুখে। বেদৰ বাণীটো গীতাৰ জ্ঞানদাতাই বেদৰ সাৰাংশটো কৈয়ে আছে, বেদৰ বাণী ক'ত হ'ল? বেদে নিজে কৈ আছে যে সেই সময়ত কোনো আন সন্তই কিবা অন্য জ্ঞান ক'ব, সেয়া শুনা। গতিকে তাত কৈছে যে ব্ৰহ্মণে মুখেৰ অৰ্থ হ'ল, ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, মানে পৰমক্ষৰ ব্ৰহ্ম, পূৰ্ণ পৰমাত্মা। তেওঁ এই পৃথিৱীলৈ আহে আৰু স্বয়ঙে নিজৰ মুখ কমলেৰে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক তেওঁ সঠিককৈ কয়, আৰু যথাৰ্থ সাধনা আৰু ধাৰ্মিক অনুষ্ঠানৰ তথ্যও তেওঁ স্বয়ঙে কয়, নিজেই কৈ কৈ শুনায়। তাকে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বুলি কয়। সেয়া তত্ত্ব জ্ঞান। আৰু গীতাৰ অধ্যায় নম্বৰ 17 শ্লোক নম্বৰ 23তো এই ব্ৰহ্মণে শব্দটো আছে। তাত এই অনুবাদকসকলৰ বুদ্ধি বিচলিত নহল, তাতে অৰ্থ ঠিকেই লিখিলে। ओम तत्सत इति निर्देशे ब्रह्मणे त्रिविधे समर्थे ब्राह्मणा तेन वेदा च यज्ञा विहिता पुरा। তাতে ব্ৰহ্মণে শব্দটো আছে, তাৰে অৰ্থ এওঁলোকে ঠিকেই লিখিলে। ব্ৰহ্মণে মানে সচিদানন্দ ঘন ব্ৰহ্ম, মানে পূৰ্ণ পৰমাত্মা, পৰমক্ষৰ ব্ৰহ্ম। সাধনাৰ তেওঁক প্ৰাপ্ত কৰাৰ বাবে 3টা মন্ত্ৰৰ জপৰ নিৰ্দেশ আছে। ওমটো এই ব্ৰহ্ম অক্ষৰ পুৰুষৰ, আৰু তৎ এয়া সাংকেতিক, আৰু শত কোড ৱৰ্ড। তৎ যি হয় এয়া অক্ষৰ পুৰুষৰ, আৰু সৎ যি গুপ্ত, সেয়া পৰমক্ষৰ ব্ৰহ্ম, সচিদানন্দ ঘন ব্ৰহ্মৰ মন্ত্ৰ। এই তিনিওৰে মন্ত্ৰ জপেৰে সেই পৰমক্ষৰ ব্ৰহ্মৰ প্ৰাপ্তি হয়। গতিকে দাসে যি আপোনালোকক ক'ব বিচাৰিছিলে যে আপোনালোক কিমান পুণ্যকৰ্মী প্ৰাণী, আৰু পূৰ্বজন্মৰ কিমান শুভ সংস্কাৰেৰে যুক্ত হৈ আছে, সেইবাবে আপোনালোকে হতলোক আশ্ৰম বৰবালাৰ জিলা হিচাৰ হাৰিয়ানালৈ আহিলে। সেইবাবে আপোনালোকক এই ভূমিকাবোৰৰ কথা কৈ আছো, ইমানখিনি প্ৰমাণ দি বুদ্ধি স্থিৰ কৰিব বিচাৰিছো যে সঁচাকৈয়ে আমাৰ কিবা সৌভাগ্যই উদয় হৈছে, শুভ কৰ্মই আমাৰ লগত আছে, যিয়ে এনেকুৱা পবিত্ৰ স্থানলৈ আনিলে। এতিয়া গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 25 স্পষ্ট কৰি দিলে যে সেই সচিদানন্দ ঘন ব্ৰহ্মই যি নিজৰ মুখ কমলেৰে জ্ঞান দিছে, সেয়া যথাৰ্থ জ্ঞান। তাক তত্ত্ব জ্ঞান বোলে। 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে সেই তত্ত্ব জ্ঞান তুমি তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা। যি জ্ঞান পৰমাত্মাই আহি দিয়ে, সেই জ্ঞান মোৰ নাই। কোনে কৈছে? গীতাৰ জ্ঞানদাতাই, শ্ৰী ব্ৰহ্মা বিষ্ণু শিৱদেৱৰ পূজনীয় পিতৃয়ে। আৰু সেই জ্ঞান তুমি কোনো তত্ত্বদৰ্শী সন্তক সোধা। গতিকে স্পষ্ট হ'ল যে এয়া বেদৰ জ্ঞানতকৈও বেলেগ, আৰু গীতাৰ জ্ঞানতকৈও বেলেগ। নহ'লে গীতাত আৰু এটা অধ্যায় লিখি দিলে হয় যে এয়া সেই তত্ত্ব জ্ঞান, 19 নম্বৰ অধ্যায় বনাই দিলে হয়। নকৰিলে, কাৰণ নাজানে। গতিকে সেয়া তত্ত্বদৰ্শী সন্তইহে ক'ব পাৰে। এতিয়া তত্ত্বদৰ্শী সন্তৰ পৰিচয়ৰ বিষয়ে কৈছে। 15 নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত শ্ৰীমদ ভাগৱত গীতা
যে যি সন্তই এই ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ পাতৰ পৰা শিপালৈকে বিস্তাৰিতভাৱে কয়, ভিন্ন ভিন্নকৈ কয়, বেদবিদ, তেওঁ তত্ত্বদৰ্শী সন্ত, তেওঁ বেদৰ তাৎপৰ্য জানোতা। গতিকে পৰমেশ্বৰ স্বয়ঙে আহে, যেনেকৈ আপোনালোকক কৈছিলো যে সচিদানন্দ ঘন ব্ৰহ্ম মানে পূৰ্ণ পৰমাত্মাই নিজৰ মুখ কমলেৰেহে যথাৰ্থ জ্ঞান কয়। তেওঁ 600 বছৰ আগতেই জ্ঞান কৈছিলে যে অক্ষৰ পুৰুষ এডাল গছ, যেনেকৈ আপোনালোকক বহুবাৰ গছৰ চিত্ৰ দেখুৱাইছিলো, সংসাৰৰূপী বৃক্ষৰ, যি মাটিৰ পৰা বাহিৰত দেখা পোৱা যায় তাক গা গছ বুলি কয়। গতিকে পৰমাত্মাই স্বয়ঙে আহি এই সংসাৰৰূপী বৃক্ষৰ বিষয়ে তথ্য দিছিলে, কিয়নো তেওঁ সৃষ্টিৰ ৰচয়িতা। 600 বছৰ আগতে যাক অজ্ঞানী আৰু অশিক্ষিত বোলা হৈছিলে, যি শিপিনী তাঁতী এক ক্ষুদ্ৰ নাম দি মতা হৈছিলে, তেওঁ পৰম পিতা আছিল, পৰমক্ষৰ ব্ৰহ্ম আছিল, আমাৰ বুদ্ধি বালকৰ দৰে আছিল। আমি ভগৱানক চিনি নাপালো। ইয়াৰ বিশেষ ৰোল আছিল ধৰ্মগুৰুসকলৰ, যিসকলে আমাৰ চকুত অজ্ঞানতাৰ পৰ্দা আঁৰি দিছিলে। সেই সময়ত 600 বছৰ আগতে পৰমাত্মা কবীৰদেৱে কৈছিলে যে অক্ষৰ পুৰুষ এডাল গা গছ, ক্ষৰ পুৰুষ বাকী ডাল। ক্ষৰ পুৰুষ বুলি কোৱা বা জ্যোতি নিৰঞ্জন। और तीनों देवा शाखा है, ये पात रूप संसार है। আৰু মূল তেওঁ স্বয়ং। সেই মূলৰ কথা ক'বলৈ এই দাসক আদেশ দিছে যে সেই মূল কোন। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে, ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ। আৰু 17 নম্বৰ শ্লোকত কৈছে যে उत्तम पुरुषत्व अन्य परमात्मा इति उदाहरते ये लोकतरम अविश्य विवर्ती अवैश्वर है। তেওঁ পৰম অক্ষৰ ব্ৰহ্ম আৰু তেওঁ এই তিনি লোকত প্ৰৱেশ কৰি সকলোৰে ধাৰণ পোষণ কৰে। তেওঁ বাস্তৱত অবিনাশী ভগৱান। কোৱাৰ তাৎপৰ্য এইটো যে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় কি? প্ৰথম পৰিচয়টো এইটো যে सतगुरु के लक्षण कहूं मधुरे बैन विनोद, 4 वेद 6 शास्त्र वो कहे 18 बोध। মানে সেই পৰমাত্মাৰ যি কৃপা পাত্ৰ হয়, তেওঁই সৎগুৰু হয় আৰু তেওঁই তত্ত্বদৰ্শী সন্ত আৰু তেওঁই সকলো সৎগ্ৰন্থৰ যথাৰ্থ জ্ঞানেৰে যুক্ত হয়। গতিকে পৰমাত্মাইতো সকলোবোৰ জানেই, সৰ্বজ্ঞ হয়। তাৰ পিছত এই দাসক সেই জ্ঞানযুক্ত বনাই আপোনালোক পুণ্যাত্মাৰ ওপৰত দয়া কৰিলে সেই পৰমেশ্বৰে। এতিয়া যি প্ৰসংগ চলি আছে, গতিকে এই ঋষি মহৰ্ষিসকলে সেই তত্ত্বদৰ্শী সন্ত সৎগুৰুক নাপালে আৰু এওঁলোকে নিজেই সাৰাংশ উলিয়াই ল'লে যে ওম নামৰ জপ আটাইতকৈ উত্তম আৰু এয়াই পৰম মন্ত্ৰ। এওঁলোকে হাঁচিকে বৰবালা বুলি মানি ল'লে আৰু বৰ্ডৰ ওচৰত বহিল। আগলৈ নপৰিলে যে 30 কিলোমিটাৰ আৰু আছে আগলৈ, সেয়াহে লক্ষ্য য'ত সৎসংগ হয়। এতিয়া দয়া কৰিছে দাতাই এই দাসৰ ওপৰত যে 30 কিলোমিটাৰ আগলৈ এইটো ৰাস্তা আছে আৰু তাত এনেকুৱা সুবিধা প্ৰাপ্ত হয়, এনেকুৱা জ্ঞান প্ৰাপ্ত হয়। গতিকে কি হয়, সেয়া এই ঋষিসকলে জ্ঞান নাপালে। চুনকৰ দৰে ঋষি সেই মহাপুৰুষ পৰমাত্মাক পোৱাৰ বাবে ব্যাকুল হ'ল। তেওঁলোকৰ এইটো জ্ঞান হ'ল যে এই দেৱী দেৱতাসকলক পূজা কৰি কোনো লাভ নহয়। আৰু তেওঁলোকৰ এইটো জ্ঞান হ'ল যে পূৰ্ণ পৰমাত্মাৰ পৰাই পূৰ্ণ মুক্তি হ'ব। দুৰ্ভাগ্য, তেওঁলোকে তত্ত্বদৰ্শী সন্ত নোপোৱাৰ বাবে তেওঁ ব্ৰহ্মকে আৰু তেওঁৰ ওম নামকে সুপ্ৰিম গড বুলি মানিলে আৰু শ্ৰেষ্ঠ পৰম মন্ত্ৰ বুলি মানিলে। ওম নামৰ জপ, বেদত ওম নামৰ বাহিৰে কোনো মন্ত্ৰই নাই। শ্ৰীমদ ভাগৱত গীতাতো ওম নামৰ বাহিৰে কোনো মন্ত্ৰ নাই। যিমানবোৰ পুৰাণ আছে সেয়া গড গিভেন নহয়, এয়া ঋষি মহৰ্ষিসকলৰ নিজৰ অভিজ্ঞতা। তেওঁলোকে পৰমাত্মাক যেনেকৈ চিনিলে, যেনেকৈ ভ্ৰমিত হ'ল, তাত অভিজ্ঞতাবোৰ লিখিছে। গতিকে যি বেদৰ সৈতে নিমিলে সেয়া ব্যৰ্থ। এতিয়া সেই ওম নামৰ জপ, তাৰ অতিৰিক্তে কোনো মন্ত্ৰৰ জপ এই সৎগ্ৰন্থবোৰত নাই। তাৰোপৰি কোনো পুৰাণতে যদি কিবা মন্ত্ৰ আছে, যদি সেয়া বেদৰ সৈতে মিল নাখায়, তেন্তে সেয়া হানিকাৰক। আন উপাসনা, সেয়া শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে কৰা আচৰণ, যি গীতাৰ অধ্যায় নম্বৰ 16 শ্লোক নম্বৰ 23 আৰু 24 মানা কৰিছে।
যে যিয়ে শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰে নাতো তেওঁলোকে কিবা সুখ পায় না তেওঁলোকৰ কিবা সিদ্ধিপ্ৰাপ্ত হয় না তেওঁলোকৰ কিবা পৰম গতি হয় অৰ্থাৎ ইউজলেছ সেইবাবে তোমাৰ বাবে অৰ্জুন কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত 24 নম্বৰ শ্লোকত কৈছে 16 নম্বৰ অধ্যায়ৰ কৰ্তব্য আৰু অকৰ্তব্যৰ ব্যৱস্থাত অৰ্জুন শাস্ত্ৰই প্ৰমাণ কোনো ব্যক্তি বিশেষে ক'লে ভ্ৰমিত নহবা গতিকে পুণ্যাত্মাসকলে দাসেহে সাধনা আপোনালোকক দি আছে যি আমাৰ সদগ্ৰন্থ সাক্ষী হৈ যাৰ আৰু তাৰ পৰাই মুক্তি সম্ভৱ আৰু ইয়াৰ লগে লগে যিসকল মহাপুৰুষে মুক্তি পালে তেওঁলোকে কি মন্ত্ৰ কি সাধনা কৰিছিলে সেয়াও আপোনালোকক দেখুৱাম যাৰ বাবে আপোনালোকৰ দৃঢ় বিশ্বাস হ'ব আৰু আপোনালোকে সহজে নিজৰ কল্যাণ কৰাব পাৰিব কিয়নো আমি সাধনা বহুত কৰিলে আপোনালোকে আজিৰ কথা নহয় সত্যযুগ ত্ৰেতা দাপৰতো বহুত তপ বহুত জপ নকলি মন্ত্ৰৰ সৎযোগ কৰিছে পৰমাত্মাৰ অবিহনে থকাৰ বাবেহে আত্মা সেইদিনাৰ পৰাই ব্যাকুল হৈছিল যিদিনাই এৰি আহিছিল কাৰণ যি সুখ সৎলোকত আছিল ইয়াত কতোৱে নাপালে ৰজা হৈও চালে প্ৰজাটো নিজেই হৈ যায় আৰু আকৌ মহাজন শেঠ হৈও চালে সেই সুখ নাপালে কাৰণ যি সুখ সেয়া এই 21 ব্ৰহ্মাণ্ডত তাৰ চিন চাপেই নাই যি সুখ আমি বিচাৰি ফুৰিছো সেই সুখ তাত পোৱা যাব য'ত সেই সুখ আছে তেওঁলোকৰ ভিতৰত এতিয়া কোনোবাই খলিহৈ বস্তাত চেনিৰ সোৱাদ বিচাৰি আছে নাপাব বস্তাৰ তললৈকে গ'লেও মাত্ৰ খলিহৈহে পাব খলিহৈৰ বস্তাত আপুনি চেনি বিচাৰিলে নাপাব আৰু যদি চেনিৰ বস্তা আপুনি পায় তাৰ ভিতৰত আপুনি অকল চেনিয়েই পাব এই প্ৰকাৰে সত্যলোক সুখৰ সাগৰ য'ত আপোনালোক আগতে আছিল তাত মৃত্যু নাই তাত বৃদ্ধাৱস্থা নাই তাত শৰীৰ নাৰীৰে বনোৱা নহয় বহুত সুন্দৰ এটা তত্ত্বৰে বনোৱা সুস্থ শৰীৰ হ'ব আপোনাৰ সদায় যুৱক হৈ থাকিব মৃত্যু নহয় পৰিয়ালো একেই থাকিব তাৰে ডুপ্লিকেট নকল হয় এই সৃষ্টি ইয়াৰ কিন্তু এয়া মাটিৰে বনোৱা খেলনা তাত অজৰ অমৰ শৰীৰ প্ৰাপ্ত হ'ব আগতে আপোনালোকৰ এইবোৰে আছিল নিজৰ ভুলৰ বাবে ইয়ালৈ আহিলো এতিয়া আপোনালোকে গম পাব যে কেনেকৈ বন্দী হ'ল ইয়াত সৃষ্টি ৰচনাত আপোনালোকক কৈছে এই দাসে যি পৰমেশ্বৰে স্বয়ং আহি ইয়াত আমাক শুনাইছে আৰু কৈছে এতিয়া যি প্ৰসংগ চলি আছে যে এই ঋষিসকলে যে ভ্ৰমিত কৰিলে তেওঁলোকে সৎগুৰু নাপালে এই ঋষিসকলে যি সাধনা কৰিছিল এটাতো বেদক আধাৰ মানিলে কিন্তু বেদ বুজি নাপালে কাৰণ পৰমেশ্বৰে আহি স্বয়ং কৈছে যে গুৰু বিন কাহু ন পায়া জ্ঞান जो थोथा बुस छड़े मोहड किसाना गुरु बिन वेद पढ़े जो प्राणी समझन सार रहे अज्ञानी যিমানবোৰ ঋষি আছিলে তেওঁলোকে সৎগুৰু নাপালে তেওঁলোকে বেদ পঢ়িলে কিন্তু সাৰ বুজি নাপালে এই বেদবোৰৰ সেইবাবে আজিলৈকে অজ্ঞানী হৈয়ে থাকিল আৰু নিজৰ ফলোৱাৰ সকলকো সেই অজ্ঞানতাৰে পৰিপূৰ্ণ কৰি দিলে যাৰ ক্ষতিপূৰণ আজিলৈকে এই মানৱ সমাজে কৰি আছে ভৰি আছে পৰমাত্মা আহিছিল তেওঁ ৰিজেক্ট কৰাই দিছিলে এই নকলি ঋষি মহৰ্ষি মণ্ডলেশ্বৰ সকলে এইটো কৈ যে তেওঁ অজ্ঞানী অশিক্ষিত কিনো জানিব বেদ মন্ত্ৰবোৰৰ গুঢ়ৰ ৰহস্যবোৰ সংস্কৃত নাজানে আৰু তেওঁলোকে নিজকে সংস্কৃতৰ মাষ্টৰ বুলি কৈছিল পুণ্যাত্মাসকল ভাষাৰ যি যোগদান সেয়া সীমিত যদি কোনোবা সংস্কৃত ভাষা জানে কিন্তু ইংলিছ নাজানে তেন্তে কি অবিদ্বান নেকি তেওঁ আৰু পৰমাত্মা সকলো ভাষাৰে জ্ঞাতা তেওঁ পঢ়ুৱা আৰু যিমানবোৰ পশু পক্ষী আছে সকলোৰে ভাষা জানে মানুহৰ কথাটো বাদেই দিয়ক গতিকে তেওঁ যি জ্ঞান দিছিলে সেয়া আমাক স্বীকাৰ্য হ'বলৈ নিদিলে আৰু সেই জ্ঞানে পৰমাত্মাই দয়া কৰি লিখাই থৈ গ'ল নিজৰ মৰমীয়াল আত্মা ধৰ্মদাসৰ জৰিয়তে
আৰু আজি আমাৰ লগত সেই প্ৰমাণ আছে, তেওঁৰ দ্বাৰা লিখা সেই জ্ঞান আজি আমাৰ সেই আদৰণীয় সদগ্ৰন্থবোৰত বিদ্যমান হৈ আছে, যাক আমি সঁচা বুলি মানিছিলোঁ, শিৰোধাৰ্য বুলি মানিছিলোঁ, বেদ, গীতা, পুৰাণত। গতিকে তেওঁ ভগৱান আছিল। অশিক্ষিত হৈও এই সদগ্ৰন্থবোৰৰ ভিতৰত থকা জ্ঞান আমাক কৈ থৈ গ'ল চিম্পল লেংগুৱেজত। গতিকে সেয়াও ভাষা। সংস্কৃতো এটা ভাষা। ভাষাৰ কাম নিজৰ বিবেচনা আনলৈ পঠিওৱাটোহে হয়। এতিয়া যেনেকৈ সংস্কৃত ভাষাত সকলো যি আমাৰ পূৰ্বৰ ধৰ্মগুৰু আছিলে, হিন্দু ধৰ্মৰ ধৰ্মগুৰু, তেওঁলোকে কেৱল সংস্কৃত ভাষাই কৈছিলে। সদগ্ৰন্থবোৰ মুখস্থ কৰি থৈছিল। 4খন বেদে মুখস্থ কৰিছিল, চতুৰ্বেদী বোলা হৈছিল। 3খন গ্ৰন্থ মুখস্থ কৰি থলে ত্ৰিবেদী বুলি কোৱা হৈছিল। কিন্তু কখও নাজানিছিল, কেৱল গাধৰ দ্বাৰে ভাৰবোৰহে কঢ়িয়াইছিল। যেনেকৈ পৰমাত্মাই কয়, পীঠ মনুখা দাখল দিয়ে কৰা খাত ববুল। যেনেকৈ উত্তৰ ওপৰত খিচমিচ থৈ দিয়া হৈছিলে, কিন্তু উত্তৰে হাবিধে বিচাৰি ফুৰিছিল। কিন্তু তাৰ পিঠিতে কিমান অমূল্যৱান বস্তু থৈছিল, কিমান মিঠা বস্তু থৈছিল, তাৰ জ্ঞান নাছিল। এই প্ৰকাৰে আমাৰ যিমানবোৰ ধৰ্মগুৰু আছিল, এই সদগ্ৰন্থবোৰ মুখস্থ কৰি থৈছিল, কিন্তু অযথা কামবোৰহে কৰি ফুৰিছিলে, মানে আন উপাসনাহে কৰিছিলে। এতিয়া যেনেকৈ এই সৎযোগ যি তপ কৰিছিলে ঋষিসকলে, এই অযথা কামবোৰ ক'ৰ পৰা গম পালে? এই কাল ভগৱানৰ এটা চিন্তা হৈ থাকে। এই কাল ভগৱানৰ, যাৰ 21 ব্ৰহ্মাণ্ডত ৰাজত্ব আছে, তাৰে এখন ব্ৰহ্মাণ্ডত আমি থাকো। কালৰ চিন্তা হৈ থাকে যে যদি এই প্ৰাণীয়ে এই প্ৰাণীসকলৰ যদি যথাৰ্থ জ্ঞান হয় সেই পৰম পিতাৰ, ইহঁত সকলোৱে পলাই যাব, লোক ধ্বংস হ'ব। সেইবাবে সি বহুত প্ৰযত্ন কৰে যে ইহঁতক মিছগাইড কৰি ৰাখো আৰু অযথা কাম কৰাই থাকো। যদি সাধনা কৰাৰ ইচ্ছাও কৰে তেন্তে ভুলকৈ কৰাওক, শাস্ত্ৰৰ বিৰুদ্ধে কৰাওক। আৰু নহ'লে ঋষি মহৰ্ষি ঘৰৰ পৰা ওলালে, সাধক ওলালে, তেওঁলোকে যে সাধনা কৰি আছে একো লাভটো নহয়েই, কিন্তু 2-3 বছৰৰ পিছত বেয়া অভ্যাস নিশ্চয় হৈ যায়। কোনোবাই চুলফা খাব ধৰে, কোনোবাই ভাং খাব ধৰে, বেয়া কামত লাগি যায়। কোনোবাই সিদ্ধি প্ৰাপ্ত কৰিলেও ইজনে আনজনক প্ৰভুত্ব দেখুৱাই জনতাৰ মাজত সিহঁতে প্ৰশংসাৰ পাত্ৰ হ'ব খুজি নিজৰ জীৱন নাশ কৰে। গতিকে পুণ্যাত্মাসকলে তত্ত্বজ্ঞানৰ পৰা গম পাব কোন কিমান পানীত আছে আৰু কোনবোৰ সাধনা শুদ্ধ, কোনবোৰ ভুল। যেনেকৈ যেতিয়া ব্ৰহ্মাদেৱৰ কমলৰ ফুলত বিৰাজমান আছিল, সেই সময়ত তেওঁ কৈছিল যে মই নাজানো মই ক'ৰ পৰা উৎপন্ন হলো, এই কমলৰ ফুলৰ ওপৰত ক'ৰ পৰা আহিলো আৰু মোৰ জনক কোন। যেতিয়া তেওঁ এইটো বিচাৰ কৰি আছিলে, তেতিয়া তেওঁৰ পিতৃয়ে কাল ভগৱানে আকাশবাণী কৰিলে যে তপ কৰা, তপ কৰা। ব্ৰহ্মাদেৱে কৈছিলে যে মই আকাশবাণী শুনিছিলো যে তপ কৰা, মই 1000 বছৰলৈকে তপ কৰিলো। ই তপ কৰাই সিদ্ধি প্ৰাপ্ত কৰাই দিয়ে আৰু বেটাৰী চাৰ্জ কৰাই ল'লে তপ কৰি। আৰু আকৌ পিছলৈ আকৌ দ্বিতীয়বাৰ 1000 বছৰলৈকে যেতিয়া তপ কৰিলে ব্ৰহ্মাদেৱে, দ্বিতীয়বাৰ আকাশবাণী কৰাই দিছিলে যে সৃষ্টি কৰা। সূক্ষ্ম বেদত কৈছে যে তপ কৰ ৱাক শুনায়া, লোক ৰচো বল মেৰি মায়া। প্ৰথমতে ক'লে তপ কৰা, তপ কৰা। যেতিয়া তপ কৰিলে তাৰ পিছত ক'লে সৃষ্টি ৰচা। গতিকে ব্ৰহ্মাদেৱে যি আকাশবাণী আছিলে কাল ভগৱানৰ, সেয়া পূৰ্ণ পৰমাত্মাৰ বুলি মানিলে, কিয়নো তেওঁ কখও নাজানে ভগৱান কোন হয়, কেনেকুৱা। আজিলৈকে এওঁলোকৰ কোনো সাক্ষাৎকাৰে হোৱা নাই পৰমাত্মাৰ সৈতে। বেদৰ পৰাতো এওঁলোকে ওম নামটো লৈ ল'লে। আৰু ব্ৰহ্মাদেৱে এই সৃষ্টিত, কালৰ সৃষ্টিত কালতকৈ ডাঙৰ বিদ্বান বুলি মনা হয় আৰু তেওঁকে বেদৰ জ্ঞাতা বুলি মনা হয়। এতিয়া আন যিবোৰ ঋষিয়ে, মনুকে হওক বা বৈশিষ্ট্য যাকে নহওক, ব্ৰহ্মাদেৱে যাক যিয়েই জ্ঞান দিছে, তাৰ সৈতে আৰু এটা
তপো লগতে লৈ ল'লে। সকলোৱে যে ব্ৰহ্মাদেৱে আকাশবাণী শুনিছিল যে তপ কৰা। এই তপটো লৈ ল'লে চুনক ঋষিয়ে ব্ৰহ্মাদেৱৰ পৰা মৌখিক। তেতিয়ালৈকেতো বেদে প্ৰাপ্ত হোৱা নাছিল। তাৰ পিছত সাগৰ মন্থন হৈছিল, যেতিয়া 4খন বেদ প্ৰাপ্ত হৈছিল। এনেতো যি কমপ্লিট বেদ হয় সেয়া 5খন। সেই 5খনে পৰমাত্মাই তাৰ পৰা ফেক্স কৰি দিছিলে এই কালৰ অন্তঃকৰণলৈ। তাৰ পিছত ই চখৰ দ্বাৰাই বাহিৰলৈ আহিছিল সাগৰৰ ওপৰলৈ আৰু সুসজ্জিত সুন্দৰ থালিৰ ওপৰত আহিছিলে। তেতিয়া এই জ্যোতি নিৰঞ্জনে 4খন পঢ়িলে, 5খন পঢ়িলে ই। গতিকে যি 5খন বেদ আছিল তাৰ ভিতৰত সেই পৰমাত্মাৰ বিশেষ জ্ঞান আছিল। তেতিয়া তাৰ চিন্তা হ'ল যে প্ৰাণীবোৰে পৰমাত্মাৰ এনেকুৱা ধৰণৰ তথ্য পালে সকলোৱে পলাই যাব। সি 5ম বেদখন লুকুৱাই থলে আৰু 4খন বেদ নিজৰ পুত্ৰ ব্ৰহ্মাদেৱক দি দিলে। সাগৰ মন্থনৰ সময়ত নিজৰ শ্বাসেৰে এৰিলে আৰু 5মখন লুকাই দিলে। তাৰ ক্ষতিপূৰণ কৰিবৰ বাবে স্বয়ং পৰমেশ্বৰে আহিবলগীয়া হয় সেই 5ম বেদৰ তত্ত্বজ্ঞানৰ বিষয়ে ক'বলৈ। গতিকে যি দাসে কনচেপ্ট ক্লিয়াৰ কৰিব গৈ আছে যে আপোনালোকে সেই স্থান পালে, আপোনালোকে তত্ত্বজ্ঞান পালে। গতিকে আপোনালোক কিমান শুভ সংস্কাৰী প্ৰাণী, ভাই ভগ্নী বয়সস্থ লোক আছে, মা ভনী সকলো, যিসকল ইয়ালৈ আহিছে, কোনোবাই দুখতে আহিছে, কোনোবাই জ্ঞান বুজি আহিছে, নাইবা কোনোবা ভাই ভনীয়ে কোৱাৰ বাবে এই পবিত্ৰ স্থান আহি পাইছে। গতিকে ইয়ালৈ অহাৰ পিছত সেই ৰঙত ৰঙীন হৈয়ে পৰে এবাৰ দুবাৰ সৎসংগ শুনাৰ পিছত। আজিৰ সমাজ বুদ্ধিমান। গতিকে আমাৰ যি প্ৰসংগ চলি আছে তালৈ আহোঁ। গতিকে ব্ৰহ্মাদেৱৰ পৰা প্ৰাপ্ত সেই জ্ঞানৰ আধাৰত চনক ঋষিয়ে টপ চিলেক্ট কৰিলে আৰু বেদৰ পৰা ওম মন্ত্ৰ যি গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 18 কৈছে যে এই জ্ঞানী আত্মা হয়তো উদাৰ মানে সমৰ্পিত পৰমাত্মাৰ বাবে 1000 বছৰলৈকে তপ কৰিলে, সাধনা কৰিলে, শুকাই খিনাই জকা ওলাল, কিন্তু ভ্ৰক্ষেপ নকৰে, প্ৰাণ গলেও যাতে পৰমাত্মাক পাই মুক্তি লাভ কৰিব পাৰে। কিন্তু বগুল গছৰ বীজ ৰোপণ কৰি আমৰ আশা কৰাটো মহামূৰ্খতা হয়। এই প্ৰকাৰে এই ঋষি মহৰ্ষিসকলে ওম নামৰ জপ এই বগুলৰ বীজ ৰোপণ কৰিলে। সহযোগ কৰাটো বগুলৰ বীজ ৰোৱাৰ দৰে। ইয়াৰ সাধনা কৰি ইহঁতে পূৰ্ণ মুক্তিৰ আশালৈ বহি আছে। 1000 বছৰলৈকে চুনক ঋষিয়ে সাধনা কৰি থাকিলে। গীতা অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই কয় যে অৰ্জুন, মই কাল আৰু সকলো লোককে ভক্ষণ কৰিবলৈ, ইহঁতৰ নাশ কৰিবলৈ এতিয়া মই আৱিৰ্ভাৱ হৈছোঁ। শ্ৰীকৃষ্ণটো আগতেই বিদ্যমান আছিলে অৰ্জুনৰ লগত, কাৰণ তেওঁৰ ৰিলেটিভ আছিলে। অৰ্জুনৰ খোলখালি আছিলে শ্ৰীকৃষ্ণ ভগৱান। সেয়া শ্ৰীকৃষ্ণ নহয়, তেওঁৰ ভিতৰৰ পৰা কালে কৈছিলে যে চোৱা মোৰ এয়া বাস্তৱিক স্বৰূপ আৰু মই কাল, 1000খন বাহু আছে তাৰ। আৰু গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 21 অৰ্জুনে কৈ আছে যে ভগৱান আপুনিতো সকলোবোৰ ঋষিকে খাই আছে, সকলো দেৱতাকো খাই আছে, শ্ৰদ্ধা কৰাসকলে আপোনাৰ সন্মুখত হাতজোৰ কৰি ৰৈ আছে আৰু বেদৰ সূক্তৰে আপোনাৰে স্তুতি কৰি আছে আৰু আপুনি সিহঁতকো খাই আছে। গতিকে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 32 গীতাৰ জ্ঞানদাতাই কৈছে যে মইতো কাল হয় ভাই, ইহঁতক খাবলৈ মই এতিয়া আৱিৰ্ভাৱ হৈছোঁ। গতিকে গীতাৰ অধ্যায় নম্বৰ 11 শ্লোক নম্বৰ 46 আৰু 48 এই গীতাৰ জ্ঞানদাতাই কয় যে এয়া মোৰ বাস্তৱিক ৰূপ, মই এনেকুৱা যি মই এতিয়া তোমাক দেখুৱাইছোঁ, আৰু মোৰ এই ৰূপৰ দৰ্শন তোমাৰ বাহিৰে আগতে কোনেও কেতিয়াও কৰা নাই, আগলেও নকৰে। মই না কোনো জপেৰে, না তপেৰে, না কোনো ক্ৰিয়াৰে, না কোনো বেদত বৰ্ণিত বিধিৰে মোৰ প্ৰাপ্তি হ'ব নোৱাৰে। ব্ৰহ্মাদেৱে 4 যুগলৈ সাধনা কৰিলে, নাপালে। শেষত আহি নিজৰ মাকক মিছা ক'লে যে মই প্ৰাপ্ত কৰিলোঁ, কাৰণ বেদ তেওঁ পঢ়িছিলে
আৰু বেদত পৰমাত্মা সাকাৰ বুলি আছে। গতিকে শ্ৰীমদ দেৱী ভাগৱতত ব্ৰহ্মাদেৱে নিজেই কৈছে নিজৰ মাতৃ দুৰ্গাক যে মাতৃ অভিজ্ঞতাই কিবা বেলেগ কয়, কিন্তু বেদে কিবা বেলেগ কয়। ইয়াৰ মাজত বহুত খেলি মেলি আছে। ইয়াৰ কাৰণ কি? দুৰ্গাক এইকালে ধমক দি থৈছে যে খবৰদাৰ, যদি মোৰ বিষয়ে কাৰোবাক কিবা তথ্য দিয়া মই গুপ্ত হৈ থাকিম আৰু মোৰ ভেদ তুমি কাকো ক'ব নোৱাৰা। গতিকে তাৰ ভয়ত দেৱীয়ে সেই কথা খেলি মেলি কৰি দিয়ে যে ময়ে সকলো, ময়ে ব্ৰহ্ম, ময়ে সকলো, এনেকৈয়ে খেলি মেলি কৰি দিয়ে। তথাপিও ব্ৰহ্মাদেৱে কয় যে অভিজ্ঞতাই কয় যি অনুভৱ কৰিছো সেয়া বিচাৰি পোৱা নাই। আৰু বেদে কয় তেওঁ সাকাৰ, কোনোবা এটা স্থানত বহি আছে। গতিকে এই দুমুখীয়া জ্ঞান হয় মাতৃ। গতিকে কোৱাৰ ভাৱ এইটো যে গীতাৰ জ্ঞানদাতাই কয় যে মই না বেদৰ বৰ্ণিত বিধিৰে, না কোনো জপেৰে না তপেৰে, না কোনো ক্ৰিয়াৰে কেতিয়াও প্ৰাপ্ত নহওঁ। গতিকে সেইবাবে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 ই নিজেই কয় যে মই অব্যক্ত, নিজৰ যোগ মায়েৰে লুকাই থাকো। এয়া মোৰ অনুত্তম বিধান, অটল বিধান। অনুত্তমটো এইবাবেই যে পিতৃ মাতৃ আছে আৰু ল'ৰা ছোৱালীৰ পৰাও লুকাই আছে। কিবা নহয় কিবা দুখ আছে তাৰ মাজত, সি ভাল নহয়, ইয়াৰ অভিশাপ লাগি আছে। 1 লাখ মানৱ শৰীৰধাৰী প্ৰাণীক ই নিত্য আহাৰ কৰে, সেইকাৰণে সি লুকাই আছে যে গম পালে কোনেও পূজা নকৰিব আৰু এই দেৱী দেৱতা সকলোকো পাহৰি যাব। সেইবাবে ই গুপ্ত হৈ থাকে। নাই কোনো দেৱী দেৱতা বা পুত্ৰসকলক নিজৰ ভেদৰ কথা কৈ থৈছে। ই স্বয়ং স্পষ্ট কৰিছে গীতাৰ অধ্যায় নম্বৰ 7 শ্লোক নম্বৰ 24 আৰু 25 যে মই এই বুদ্ধিহীন অবুধে যি জনসমুদায় সন্মুখত আছে, ইহঁতে মোক মই অব্যক্তং মাম অব্যক্তং ব্যক্তিম আপনম মনন্তে অবুধে, এই মূৰ্খসকলে মোক অব্যক্ত আৰু কৃষ্ণৰ ৰূপত, ব্যক্তি ৰূপত আহা বুলি মানি আছে চাগে, কিন্তু মই কৃষ্ণ নহয়। আই এম নট কৃষ্ণ। মই নিজৰ যোগ মায়াৰে লুকাই থাকো, মই কেতিয়াও কাৰো সন্মুখলৈ নাহো। গীতাৰ অধ্যায় নম্বৰ 4 শ্লোক নম্বৰ 5 আৰু 9 ই স্পষ্ট কৰিছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। আৰু মোৰ জন্ম আৰু কৰ্ম অদ্বিতীয়, অলৌকিক। গতিকে ইয়াৰ কৰ্ম এনেকুৱা যে ই সন্মুখলৈ নাহে আৰু ই কাৰোবাৰ তাত প্ৰৱেশ কৰি প্ৰেতৰ দৰে যি ক্ৰিয়া কৰাবলগীয়া থাকে কৰায়, তেনেকৈয়ে কৰায়। গতিকে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে সাধনা কৰিলে কিন্তু পৰমাত্মাক নাপালে। সেইবাবে নিৰাকাৰ বুলি বিধান বনাই দিলে যে পৰমাত্মা নিৰাকাৰ। গতিকে এই প্ৰকাৰে যি প্ৰসংগ চলি আছে তালৈ আহো। এই চুনক ঋষিয়ে যি সাধনা আৰম্ভ কৰিছিলে, যি সাধনা কৰি আগৰ ঋষিসকল ভ্ৰমিত হৈছিল, তাৰ পৰাতো পৰমাত্মাক নাপায়। তাৰোপৰি ই এটম বম হৈ যায়, এটম বম। অগস্ত্য ঋষিয়ে গোটেই জীৱন ভ্ৰমিত হৈ এটা সিদ্ধি প্ৰাপ্ত কৰিছিল, সমগ্ৰ সাগৰ পান কৰা। কওক, সমগ্ৰ জীৱন নাশ কৰি সি এইটো প্ৰাপ্ত কৰিলে যে সমগ্ৰ সাগৰ পান কৰিব পাৰে। এতিয়া এই তত্ত্বজ্ঞানৰ বিষয়ে পৰমাত্মাই কি কৈছে, এতিয়া সেই পৰমাত্মাই দিয়া জ্ঞান মাজতে আপোনালোকক শুনাম, কিয়নো আপোনালোক এজন বিদ্যাৰ্থী আৰু গোটেই বছৰৰ সম্পূৰ্ণ কোৰ্ছ দাসে আপোনালোকক দিব লাগিব। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? পুষ্পাঞ্জলি দাস, আপুনি ক'ৰ পৰা আহিছে? মৰিগাঁও জিলা, অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? 25/8/2020 আগষ্টত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে অন্য কি সাধনা কৰিছিলে? দেৱ দেৱীক আৰু 33 কোটি দেৱতাৰ আৰু আমাক গাঁৱত যিবোৰ ৰীতি নীতি আই গোসানীত এইবিলাক আমি পূজা কৰিছিলোঁ। আৰু সেই সাধনাবোৰ কিমান বছৰ ধৰি কৰি আছিল?
যেতিয়াৰ পৰা আমি সৰু হৈ আছিলোঁ আমাৰ মা দেউতা এইবিলাক ভক্তি কৰিছিলে সেই ভক্তিবোৰ আমি মানে সেইবিলাকে কৰি আছিলোঁ। আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা কৰিয়ে আছিল, তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত এইটো কাৰণে আহিব লগা হ'ল, আমাৰ যিবোৰ শাস্ত্ৰ গুৰু আছিলে সেই গুৰুসকলে আমাক সকলো জ্ঞান মানে শুদ্ধকৈ ক'ব জনা নাছিলে। তাৰপিছত আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গংগা পুস্তক পঢ়িছিলোঁ। পঢ়ি পেলাই গম পাইছোঁ যেন এইবোৰ জ্ঞান সঠিককৈ শুদ্ধ নহয়। আমি যেতিয়া সন্ত ৰামপালজী গুৰু মহাৰাজৰ চেনেল চাইছিলোঁ, সৎসং চাইছিলোঁ, সেইবোৰ চেনেল চাই গম পাইছোঁ যে আমাক সঠিককৈ জ্ঞান দিব পৰা নাছিল। তাৰপিছত সন্ত ৰামপালজী গুৰু মহাৰাজে আঙুলি মূৰত মানে গীতা, আকৌ ঋগবেদ, সামবেদ সকলো জ্ঞান মানে বুজাইছে। তেতিয়া গম পালোঁ শাস্ত্ৰ অনুকূল ভক্তি কৰাহে উচিত। আৰু যি আপুনি সাধনা কৰি আছিলে, সমাজত প্ৰচলিত যি পৰম্পৰা হিচাপে যিবিলাক সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কিবা লাভ হৈছিল নে? একো লাভ হোৱা নাই। সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কেনেধৰণৰ লাভ পাইছে? 1 নম্বৰ লাভ হৈছে মোৰ এটা ভাইটি আছে সৰু, তেখেতৰ মানে ভৰিৰ ৰোগ আছে ফাটা। সেইটো বেমাৰ মানে বহুত মানে আই গোসাঁনী যিবিলাক আমাৰ ঘৰুৱা ৰীতি আছিলে সেইবোৰ মানে কৰিছিলোঁ, পূজা পাতল কৰাৰ পিছতো মানে একো ভাল হোৱা নাছিলে। আৰু বিভিন্ন ডক্তৰৰ ওচৰত লৈ গৈছিলোঁ। লৈ যোৱাৰ পিছত আমাৰ মা দেউতাই বহুত দুখ কৰি কান্দিছিলে। কানাৰ পিছত মানে ডক্তৰে কৈছে যে তেখেতে মৃত্যু সময়লৈকে এই ৰোগটো ভুগিব লাগিব। কিন্তু সন্ত ৰামপালজী গুৰু মহাৰাজৰ যেতিয়া দীক্ষা ল'লোঁ, দীক্ষা লোৱাৰ পিছত 1 মাহৰ ভিতৰতে আমাৰ ভাইটি ভৰিটো সুস্থ হৈ গ'লগৈ। আপুনি জনালে যে আপোনাৰ ভাইটি যি মাৰাত্মক ৰোগ আছিলে, আপোনাৰ ভৰি ফটা ৰোগ যি আছিলে, সেই ৰোগ ডক্তৰ চিকিৎসা কৰিছিলে যদিও ভাল হোৱা নাছিলে। কিন্তু সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে সেই ৰোগৰ পৰা তেওঁ পৰিত্ৰাণ পালে আৰু বৰ্তমান তেওঁ সুখী। এই ক্ষেত্ৰত ভাবিব লগা কথা, এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা ৰোগৰ পৰা যে আৰোগ্য লাভ কৰিছে, আচলতে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে আপোনালোকক কেনে প্ৰকাৰে ভক্তি বিধি প্ৰদান কৰে, যাৰ দ্বাৰা নেকি আপোনালোকে উপকৃত হৈছে? তেখেতে শাস্ত্ৰ অনুকূল ভক্তি দিয়ে। আমাৰ বেদ, গীতা, পুৰাণ, কোৰাণ, বাইবেল, কোৰাণ শ্বৰীফ এইবোৰ সকলো জ্ঞানৰ কথা কয় যে পৰমাত্মা সাকাৰ হয়, মনুষ্যৰ সদৃশ হয়। তেখেতৰ চৰণত গ'লে সকলো জীৱৰ মুক্তি হয়। আপুনি পৰমাত্মা সাকাৰ বুলি কৈছে, আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিছে? কবিৰ চাহেবক। আমাৰ হিন্দু সমাজত প্ৰচলিত পৰম্পৰা হিচাপে শ্ৰদ্ধালুসকলে ব্ৰহ্মা বিষ্ণু মহেশক অজৰ অমৰ বুলি ভক্তি সাধনা কৰি আহিছে। কিন্তু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে ব্ৰহ্মা বিষ্ণু মহেশক নাশবান বুলি কয়। আমাৰ সৎগ্ৰন্থত ইয়াৰ কি প্ৰমাণ আছে? এইটো কথা শ্ৰীমদ দেৱী ভাগৱত গীতাত লেখা হৈ আছে। পুৰাণত ব্ৰহ্মা বিষ্ণু মহেশৰ নাশবান বুলি লেখা হৈ আছে। আপোনাৰ পৰা জানিব পাৰিলোঁ যে আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, পৰম্পৰাগত আপোনাৰ সমাজত প্ৰচলিত যি সাধনা কৰি আছিলে, তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে। বৰ্তমান আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে বিভিন্ন ধৰণে লাভ পাইছে। যিসকল দৰ্শকে আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই সকলো অসমবাসী ৰাইজক নমস্কাৰ কৰি এইটোৱে ক'ব বিচাৰিছোঁ যে আমি যেনেকৈ দুখী হৈ আছিলোঁ, যে ভৰিৰ ৰোগত আমাৰ ভাইটি যিমানখিনি ৰোগত কষ্ট কৰি দেৱ দেৱীক পূজা কৰি আৰ্চনা কৰি আমি একো লাভ পোৱা নাছিলোঁ, সেইকাৰণে আমি সন্ত ৰামপালজী গুৰু মহাৰাজৰ শৰণত আহি পেলাই যিখিনি লাভ পাইছোঁ, আপোনালোকে যিখিনি মানে কষ্ট ভুগি আছে সেই কষ্ট ভুগিব এতিয়া নালাগে। সন্ত ৰামপালজী গুৰু মহাৰাজৰ সৎসংগ শুনক, আৰু সৎসংগ ছ'চিয়েল মিডিয়াৰ ওপৰত আছে, তাতে গৈ লৈ পেলাই চাব পাৰিব। আৰু ইউটিউব সেৱা আপোনালোকৰ ঘৰে ঘৰে মোবাইল আছে, মোবাইলত চাব পাৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ যে বৰ্তমান আধুনিকতাৰ এই যুগত বহুতে গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰি আছে। প্ৰকৃততে গুৰু ধাৰণ নকৰাকৈ ভক্তি কৰিলে মোক্ষ প্ৰাপ্তি কৰাটো সম্ভৱনে? এইটো কেতিয়াও সম্ভৱ নহয়, কাৰণ সন্ত শৰণ ল'লেহে মানুহৰ জীৱন কল্যাণ হয়। আৰু তেখেতৰ পৰা সহজভাৱে যদি নাম দীক্ষা ল'ব বিচাৰে কোনো লোকে, কেনেকৈ ল'ব পাৰিব? সৎসংগৰ তলত এটা মানে নাম্বাৰ আছে, যিটো নাম্বাৰত আপোনালোকৰ জিলাত থাকিয়ে আপুনি ফোন কৰি, আপুনি যোনখন জিলাত আছে তাৰ পৰাই ফোন কৰি আপুনি অনলাইন নাম দীক্ষা ল'ব পাৰিব। আৰু নাম দীক্ষা লওঁতে কিবা টকা পইচাৰ ব্যৱস্থা কৰা হয় নেকি তাত? এইটো কোনো ধৰণৰ টকা পইচা লেনা দেনা নাই, কাৰণ বিনামূলীয়াকৈ সন্ত ৰামপালজী গুৰু মহাৰাজে নাম দীক্ষা দিব পাৰে। ধন্যবাদ থাকিল। ধন্যবাদ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org।
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।